নমস্কাৰ, মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। সংহত পৰিৱেশ সংবেদনশীল অঞ্চলৰ প্ৰস্তাৱ স্থগিত নাৰাখিব। যোৱা 22 এপ্ৰিলৰ দিনা অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই কেন্দ্ৰ চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ সচিব তন্ময় কুমাৰলৈ এখন চিঠি লিখিছিল। এই চিঠিখনৰ আকৌ সম্পৰ্ক আছিল 2024 চনৰ 6 জুনৰ দিনা এটা সংহত পৰিৱেশ সংবেদনশীল অঞ্চলৰ প্ৰস্তাৱ দিয়া পূৰ্বৰ চিঠি এখনৰ লগত। সেই চিঠিখনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন 3600 বৰ্গ কিলোমিটাৰ অঞ্চল এটা পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। এই প্ৰস্তাৱত 8টা সংৰক্ষিত অঞ্চল যথা ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ইয়াৰ 10টা সংযোজন খ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, গ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰথম সংযোজনকে ধৰি ঘ নাম্বৰ দৈগ্ৰুং অভয়াৰণ্য, ঙ গৰমপানী অভয়াৰণ্য, চ পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু চ প্ৰস্তাৱিত উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য অন্তৰ্ভুক্ত হৈ আছিল। এই সংহত পৰিৱেশ সংবেদনশীল অঞ্চলটোৰ 5খন জিলাৰ ভিতৰত প্ৰায় 340খন গাঁও সময় আছে বুলি উল্লেখ কৰা হৈছে। চিঠিখনৰ দ্বিতীয় পেৰাগ্ৰাফত কোৱা হৈছে যে ইতিমধ্যে বহু অঞ্চল পৰিৱেশ সংবেদনশীল অঞ্চল বুলি কেতিয়াবাই প্ৰস্তাৱ কৰা হৈছিল। এনে কিছুমান প্ৰস্তাৱ আনকি 1985 চনৰ পৰাই কেন্দ্ৰ চৰকাৰৰ ওচৰত পৰি আছিল। কিন্তু যিবোৰ অঞ্চলক পৰিৱেশ সংবেদনশীল অঞ্চল বুলি ঘোষণা কৰিব লাগে বুলি তেতিয়াই প্ৰস্তাৱ দিয়া হৈছিল, সেইবোৰৰ সীমা কিন্তু এতিয়াও চিহ্নিত কৰা হোৱা নাই। এই অঞ্চলবোৰত বাস কৰা স্থানীয় লোকসকলৰ অধিকাৰৰ প্ৰশ্নবোৰ এতিয়াও অমীমাংসিত হৈ আছে। কোৱা হৈছে যে প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চলৰ ভিতৰত প্ৰায় 500 লাখ লোক আছে। সেই অঞ্চলসমূহ পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণা কৰিলে তাৰ প্ৰভাৱ এই লোকসকলৰ ওপৰতো পৰিব। এই লোকসকলৰ ভিতৰত জনজাতীয়, অনুসূচিত জাতি আৰু ভালেমান অৰ্থনৈতিকভাৱে পিছপৰা লোকো আছে। তাৰ মাজত প্ৰায় 8,000 হেক্টৰ মাটিত চাহ বাগিচাও আছে, য'ত 25,000তকৈ অধিক লোক শ্ৰমিক হিচাপে এতিয়াও কাম কৰি আছে। তাৰপিছত চিঠিখনৰ তৃতীয় পেৰাগ্ৰাফত থকা কথাখিনি এনেধৰণৰ, তাৰ মই হুবহু অনুবাদ কৰিছোঁ। এই অঞ্চলত শতিকা পুৰণি গাঁও, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, খোৱা পানী আৰু জলসিঞ্চন ব্যৱস্থা, গাঁৱলীয়া বজাৰ, নুমলীগড় শোধনাগাৰ আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ ৰাজহুৱা আন্তঃগাঁথনি আছে। সেয়ে এইবোৰৰ কোনখন ঠাই ক'ত পৰিব সেইবোৰ ঠিক নকৰাকৈ ইমান বিশাল অঞ্চল এটা সংহত পৰিৱেশ সংবেদনশীল অঞ্চললৈ ৰূপান্তৰিত কৰিলে ই উন্নয়নৰ কাৰণে গুৰুতৰ বাধা সৃষ্টি কৰিব, বহু লোক স্থানচ্যুত হ'ব আৰু অৰ্থনৈতিকভাৱে দুৰ্বল সম্প্ৰদায়সমূহৰ কাৰণে ই বহুদিনৰ বাবে আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিব। ক'ত শেষ? এই কথাখিনিতে আচলতে আচল ৰহস্যটো নিহিত। এই কথাখিনি দেখাত সঁচা। এইখিনিতে মই অন্য এটা কথালৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আপোনালোকে আজিৰ পৰা 2000 বছৰৰ আগৰ অসমখনৰ কথা মনত পেলাওকচোন। কেনে আছিল সেই অসমখন? সেই সময়ৰ অসমৰ বিষয়ে আপোনালোকে ভালকৈ জানিব পাৰিব জন মেকছৰ টপোগ্ৰাফি অৱ আছাম নামৰ কিতাপ এখনৰ পৰা। এই কিতাপখনৰ পাত লুটিয়ালে আপোনালোকে গম পাব এসময়ৰ অসমখন কেনে আছিল। চাৰিওফালে সৰু ডাঙৰ পাহাৰ, নদ নদী, বিল, খাৱৈ, হাবি আৰু তাৰ মাজে মাজে ওখ ওখ ঠাইবোৰত মানুহৰ বসতি আৰু তাৰ ওচৰে পাঁজৰে খেতিপথাৰ। গতিকে এসময়ত গোটেই অসমখনেই এটা সংহত পৰিৱেশ সংবেদনশীল অঞ্চল আছিল। তেতিয়া প্ৰকৃতিৰ লগত মিলিজুলি মানুহে বাস কৰিছিল। এটা কথা ঠিক, আজি আমি 200 বছৰ আগলৈ উভতি যাব নোৱাৰোঁ। কিন্তু প্ৰশ্ন হ'ল, সংহত পৰিৱেশ সংবেদনশীল অঞ্চলৰ কথাটো আমি এতিয়া কিয় ভাবিব লগা হৈছে? এই কথাটো কিয় আহিছে? এতিয়া আমাৰ পৰিৱেশ সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণেই সংহত পৰিৱেশ সংবেদনশীল অঞ্চলৰ প্ৰয়োজনীয়তা আহি পৰিছে।
তাৰ মানে পৰিৱেশ নাথাকিলে আমিও নাথাকিম। কিন্তু পৰিৱেশৰ শত্ৰু কোন? পৰিৱেশৰ শত্ৰু তথাকথিত বিকাশ, উন্নয়ন। আৰু এই বিকাশ যদি বহনক্ষম হ'ব লগা হয় তেন্তে আমাক সংহত পৰিৱেশ সংবেদনশীল অঞ্চল লাগিবই। তেতিয়া সেই অঞ্চলটোৰ ভিতৰত থকা তথাকথিত উন্নয়নৰ আন্তঃগাঁথনি যেনে আছে তেনে ৰাখিব লাগিব বা তাক আৰু সীমিত কৰিব লাগিব। কিন্তু সেইটো নকৰি তাত উন্নয়নৰ আন্তঃগাঁথনি আছে বুলি অঞ্চলটো আমি সংহত পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰা বাহিৰত ৰাখিলে সংহত পৰিৱেশ সংবেদনশীল অঞ্চল ঘোষণা কৰাৰ লক্ষ্য আৰু উদ্দেশ্যই ব্যাহত হ'ব। হয়, জনজাতীয়, অনুসূচিত জাতি আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ জীৱন জীৱিকাৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু সেই চিন্তা চৰকাৰে আৰু নীতি নিৰ্ধাৰণকাৰীসকলে চাব লাগিব কি কৰি তেওঁলোকক সংস্থাপিত কৰিব পাৰি, তেওঁলোকক তেওঁলোকৰ জীৱিকাৰ সুৰক্ষা প্ৰদান কৰিব পাৰি। কিন্তু বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰশ্নটোৱে অগ্ৰাধিকাৰ পাবই লাগিব। আমি এটা কথা মন কৰা দৰকাৰ যে পৰিৱেশ অনুকূল ব্যৱস্থা এটা কেৱল বহনক্ষম উন্নয়নৰ কাৰণেই প্ৰয়োজন সেইটো নহয়, সি আমাৰ অস্তিত্ব আৰু পৰিচয়ৰ কাৰণেও জৰুৰী। গতিকে উন্নয়নৰ আন্তঃগাঁথনিৰ ৰাজুহাতত সংহত পৰিৱেশ সংবেদনশীল অঞ্চল স্থগিত ৰখাৰ অৰ্থ হ'ল বহুজাতিক আৰু অৰ্থলোভীসকলৰ বাণিজ্যিক স্বাৰ্থত আমাৰ হাবি বননি উন্মুক্ত কৰি দিয়া। তেনে কৰিলে কাজিৰঙাকে আদি কৰি আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰ বাচি থাকিবনে? গতিকে সংহত পৰিৱেশ সংবেদনশীল অঞ্চল আমাক লাগিবই। ধন্যবাদ।